কংগ্ৰেছী ৰেজাউল কৰিম চৰকাৰৰ দল ত্যাগ এপিচিচিৰ সভাপতি গৌৰৱ গগৈলৈ পদত্যাগ পত্ৰ প্ৰেৰণ তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ মাত্ৰ 3 দিন পূৰ্বে দলটোত যোগদান কৰিছিল ৰেজাউল কৰিম চৰকাৰে আৰু তাৰ পিছতে কেতবোৰ মন্তব্যক লৈ ৰাজ্যৰ ৰাজনীতিক মহলত যথেষ্ট চৰ্চা বহন কৰিছিল ৰেজাউল কৰিম আৰু মাত্ৰ 3টা দিনৰ পিছতেই দেখিবলৈ পোৱা গৈছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। আপোনালোকে জানে যে মই যোৱা 11 তাৰিখে ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰিছিলোঁ। এটি ধৰ্মনিৰপেক্ষ দল হিচাপে আৰু কংগ্ৰেছ দলৰ এটা ঐতিহাসিক ইতিহাস আছে, সকলোকে লৈ একেলগে আগবঢ়াৰ এটা ইতিহাস আছে আৰু যিহেতু মই সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ দীৰ্ঘদিন নেতৃত্ব দিছোঁ আৰু সেইমতে আমি বিজেপিৰ যি স্বৈৰাচাৰী নীতি, হিমন্ত বিশ্ব শৰ্মাৰ যি একনায়কত্ববাদ আৰু যি সংখ্যালঘুসকলৰ ওপৰত যি অত্যাচাৰ, ইয়াৰ বিৰুদ্ধে আমি তীব্ৰভাৱে মাত মাতি আহিছিলোঁ আৰু সংখ্যালঘুসকলৰ যি জমৰ যাতনা ভুগি আছিল তাৰ বিৰুদ্ধে মাত মাতি আহিছিলোঁ। আৰু সেই সংখ্যালঘুসকলৰ বিভিন্ন আৰ্থসামাজিক শৈক্ষিক সমস্যা আছে, লগতে সৰ্বাংগীনভাৱে অসমখনক বচাবৰ কাৰণে, অসমখনক আগুৱাই লৈ যাবৰ কাৰণে, ঐক্যবদ্ধভাৱে আগুৱাই লৈ যাবৰ কাৰণে মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰিছিলোঁ। কিন্তু আপোনালোকে সকলোখিনি সংবাদ মাধ্যমত গম পাইছে যে মই মাত্ৰ 3টা দিন পিছত মই আজি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা মই পদত্যাগ কৰিছোঁ। মই বহু আশা লৈ গৈছিলোঁ যে বিজেপিৰ বিৰুদ্ধে যি সংগ্ৰাম অসমৰ ৰাইজে কৰি আছে, বিজেপিক ইয়াৰ পৰা আঁতৰাবৰ কাৰণে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আঁতৰাই অসমখন বচাবৰ কাৰণে অসমৰ ৰাইজে যি বিচাৰি আছিলে, সেই বিচৰা ধৰণে ভাবিছিলোঁ যে সেই দলটোত গৈ আমি নিশ্চিতভাৱে আমাৰ সমস্যাখিনিৰ কথা ক'ব পাৰিম আৰু অসমখনৰ সৰ্বাংগীন উন্নয়নৰ কথা ক'ব পাৰিম, অসমখনক বচাবৰ কাৰণে একেলগে ঐক্যবদ্ধভাৱে আমি থিয় হৈ একেলগে মাত মাতিব পাৰিম, সেই আশাৰে গৈছিলোঁ। আৰু সেই আশামতে মোক যোগদান কৰোৱা হ'ল। আৰু যোগদান কৰাৰ পিছত আপোনালোকে জানে যে যোগদান কৰাৰ সময়ত মই এটি ভাষণ দিছিলোঁ আৰু এই ভাষণটোত একাংশ সংবাদ মাধ্যমতে হওক বা বিভিন্ন ব্যক্তিয়ে তাত এটা লাইনত কিছু আপত্তি দৰ্শালে। মোৰ লক্ষ্য আৰু উদ্দেশ্য আছিল সম্পূৰ্ণভাৱে যে শদিয়াৰ পৰা ধুবুৰীলৈকে, পাহাৰৰ পৰা ভৈয়াম ব্ৰহ্মপুত্ৰ একেলগে আমি অসমখনক আগুৱাই লৈ যাব লাগে সমন্বয় আৰু উন্নয়নেৰে। আৰু সেই লক্ষ্য আৰু উদ্দেশ্য ৰাখি মই বক্তব্য দিছিলোঁ যে সমন্বয় আৰু উন্নয়নেৰে আমি ধুবুৰী, শিৱসাগৰ, যোৰহাট, বৰাক, ব্ৰহ্মপুত্ৰ সকলোৱে মিলি আমি একত্ৰিত হ'ব লাগে। আৰু তাৰে এটা অংশ কোট কৰি মোৰ বক্তব্যৰ কিয়দাংশক মানে তেওঁলোকে বিকৃত ৰূপ দি পেলাই মোৰ যি শুদ্ধ মানসিকতা আছিল, কাৰণ মই এজন অসমীয়া হয়, মই এজন অসমৰ সন্তান হয়, ভাৰতীয় নাগৰিক হয়, গতিকে মোৰ এটা মনত আশা আছিল যে আমি সকলোৱে মিলিজুলি চলিব লাগে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সাম্প্ৰদায়িকতাৰ যি অসমত বীজ ৰোপণ কৰি পেলাই অসমখন থানবান কৰিব বিচাৰিছে, সেই থানবান কৰা অসমখনক আমি পুনৰাই উদ্ধাৰ কৰি আমি একেলগে মিলিজুলি চলিব লাগে। সেই আশা আৰু সেই মনৰ ভাৱটো, মোৰ এটা শুদ্ধ অন্তঃকৰণৰ মনৰ ভাৱটো মই প্ৰকাশ কৰিছিলোঁ। তাতে হয়তো প্ৰকাশ কৰাত আৰু বহলকৈ প্ৰকাশ কৰিব পাৰিলোহেঁতেন, কিন্তু মই ৰাজনৈতিক পথাৰত সেইদিনাখন মোৰ প্ৰথম ভাষণ আছিল, হয়তো সেই বক্তব্যখিনি আৰু অলপ ভালকৈ যদি প্ৰকাশ কৰিব পাৰিলোহেঁতেন, হয়তো এই কথাবিলাক বা বিভিন্নজনে আপত্তি নদৰ্শালেহেঁতেন।